সেউজীয়া ধৰণী ধুনীয়া জীৱন আহক কৰোঁ বৃক্ষৰোপণ। যোৰহাটৰ ফ্লাৱাৰ ছ'চাইটিৰ উদ্যোগত কাকজান বালিকা বিদ্যালয়ত বৃক্ষৰোপণৰ কাৰ্যসূচী। এটা জাগৰণ তুলিবলৈ চেষ্টা কৰিছে। এই জাগৰণটো আচলতে কেনেদৰে কৰিম বুলি আচলতে আপোনালোকে পদক্ষেপ লৈছে, এই বিষয়টো আপুনি ক'ব নেকি? আমাৰ যোৰহাট ফ্লাৱাৰ ছ'চাইটি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পৰিৱেশ সম্পৰ্কীয় কাম কৰি আছোঁ। আমি যোৰহাটত প্ৰতি বছৰে এখন মানে ফ্লাৱাৰ মেলা পাতোঁ আৰু আমাৰ মূল লক্ষ্যটো হৈছে যে আমাৰ পৰিৱেশটো সংৰক্ষণ কৰি ৰখা আৰু সেই সংৰক্ষণ কৰি ৰখাৰ আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এইটো প্ৰতীকী ৰূপতহে পালন কৰা হয় আচলতে, কিন্তু আমি প্ৰত্যেক দিনাখনেই পৰিৱেশ দিৱস পালন কৰা উচিত। বৰ্তমান পৰিৱেশৰ যিটো অৱক্ষয় ঘটিছে তাৰ প্ৰতি, আৰু আমি ইয়াত প্ৰতীকী আজি কাকজান বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতীকীভাৱে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজক সজাগ কৰিবৰ কাৰণে ইয়াত কেইটামান গছপুলি ৰোপণ কৰিছোঁ। আমি আশা ৰাখিছোঁ এই যিটো আমাৰ বা স্থানীয় যিসকল পৰিৱেশ কৰ্মীয়ে কাম কৰি আছে সেই কামটোক প্ৰসাৰতা লাভ কৰক আৰু গোটেই বিশ্বখনত এটা সুন্দৰ পৰিৱেশ যাতে সৃষ্টি হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ। পৰিৱেশ বুলি ক'লে অকল গছপুলি ৰোৱাটোৱে নহয়, তাৰ লগত আছে শব্দ প্ৰদূষণ, পোহৰ প্ৰদূষণ, বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ। এই সকলো প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে এটা খুব সুন্দৰ উপায় হৈছে যে বৃক্ষৰোপণ, আৰু বৃক্ষই সকলোবিলাক প্ৰদূষণক ৰোধ কৰিব পাৰে বা হ্ৰাস কৰিব পাৰে। গতিকে আমি সেই হিচাপে আজি গছপুলি ৰুই জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেউজী ধৰণী ধুনীয়া কৰিব লাগে, সেইটো আপোনালোকৰ এটা লক্ষ্য। গতিকে আপোনালোকে এতিয়া উঠি অহা প্ৰজন্ম আৰু আপুনি অসমৰ ৰাইজলৈ কি আহ্বান জনাব? উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে যোৰহাট জিলা অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান যোৰহাট ফ্লাৱাৰ ছ'চাইটিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে যোৰহাট জিলাৰ লগতে কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত উক্ত অনুষ্ঠানটোৱে বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য প্ৰচেষ্টা হাতত লৈছে। এই বিদ্যালয়ত যোৱা মাৰ্চ মাহত যোগদান কৰিছোঁ বিদ্যালয়ৰ প্ৰধান হিচাপে, আৰু এই বিদ্যালয়ৰ যি এটা সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, সেই পৰিৱেশে মোক আকৰ্ষিত কৰিলে। আৰু আজি এই বিশ্ব পৰিৱেশৰ দিৱসৰ শুভ লগ্নত আজি যোৰহাট ফ্লাৱাৰ ছ'চাইটি আমাৰ বিদ্যালয়লৈ আহিছে, আমাৰ লগত সহযোগিতা কৰিছে আজিৰ দিনটো উদযাপন কৰিবৰ বাবে। গতিকে কেৱল আজিৰ দিনটো প্ৰতীকী যদিও আমি সকলো একত্ৰিত হৈছোঁ যে এইবাৰ যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ মূল থিমটোৱে হ'ল প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত, আৰু প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি কি কৰিম, আমাৰ মানৱ জাতিৰ উন্নয়নৰ কাৰণে কাম কৰি যোৱা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আমাৰ বিদ্যালয়ৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক আমি সেই সজাগতাটো আনি দিব বিচাৰিছোঁ, যাতে প্ৰকৃতিৰ মূল 3টা উপাদান মাটি, পানী আৰু বায়ু যাতে পৰিষ্কাৰ হৈ থাকিব পাৰে, সেই বিষয়ে তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিম। বিশেষকৈ বায়ু নিৰ্মল হ'বলৈ, আমাৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ নিৰ্মল হৈ থাকিব হ'লে আমি গছপুলি ৰোপণ কৰিব লাগিব, আৰু সেই কথাটোকে আজি আমি প্ৰতীকী ৰূপত পালন কৰিছোঁ। আৰু আমাৰ লগত লগ দিয়াৰ বাবে যোৰহাট ফ্লাৱাৰ ছ'চাইটিৰ সভাপতি শ্ৰদ্ধাৰ স্বপন বেজবৰুৱা ছাৰকে প্ৰমুখ্য কৰি সমূহ সদস্যবৃন্দলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো এনেবিলাক কাম কৰি আমি আমাৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিম বুলি আমি ভাবিছোঁ, আৰু আমি তেনেদৰে আগবাঢ়ি যাম। আনহাতে এই স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে ইয়াৰ বাহিৰে বিগত যোৰহাট জিলাৰ লগত বিভিন্ন প্ৰান্তত কাৰ্যসূচী কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে কেইবাখনো শিক্ষানুষ্ঠানত শতাধিক গছপুলি ৰোপণ কৰি কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্যসূচীত কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতাঞ্জলি তাও, যোৰহাট ফ্লাৱাৰ ছ'চাইটিৰ সভাপতি স্বপন বেজবৰুৱা, সম্পাদক হৰেণ গগৈ, সদস্যা দিব্যলতা বৰুৱা আহমেদ, পৰিস্মিতা গগৈ, মীনা দাস, ডক্টৰ নাজৰিনা আহমেদ, বৰ্ণালী বৰগোহাঁই, গৌতম ডেকা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আচলতে 5 জুন বিশ্ব পৰিৱেশ দিৱস, আৰু আমি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি কেইবাখনো স্কুলত আচলতে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ, আৰু তাৰ সমান্তৰালকৈ আমাৰ যোৰহাট ফ্লাৱাৰ ছ'চাইটিৰ সভাপতি শ্ৰীযুত স্বপন বেজবৰুৱা ডাঙৰীয়াৰ পিতৃ শ্ৰীযুত যদুনাথ বেজবৰুৱা ডাঙৰীয়াক আমি পৰিৱেশ পৰিস্থিতি বিজ্ঞান আৰু পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত এখন কিতাপ সজাগতাৰ বৃদ্ধিৰ উদ্দেশ্যে সকলো ৰাইজকে বিতৰণ কৰি আছে। আমাৰ এই যোৰহাট কাকজান বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, ওচৰতে আছে মধ্য ইংৰাজী বিদ্যালয়, আৰু টিয়কৰ 2খন স্কুল তেনেকৈ লোৱা হৈছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।